আশীৰ্বাদ কৰ আজি যে মই মোৰ মনৰ মানুহজনক বিচাৰি উলিয়াত সফল হওঁ আজি যে মই তেওঁক লগ পাওঁ তেওঁক যেন ক'ব পাৰোঁ আৰু এটা গান গাওক ন মোৰ কাৰণে গাব সেইকাৰণে তোৰ কাৰণে বহুত গান গাব তই যা মাখুলি আৰু পলম নকৰিবি যা তাই মনোবাঞ্ছা পূৰণ কৰিবা ভগৱান তাই সকলো আশা পূৰণ কৰিবা তুমি তই ঘৰত সোমা কিন্তু মই যিটো কৈছো তাকে কৰ নালাগে ধনী মানুহৰ টকাৰ গৰমত তহঁতৰ তেজো গৰম হৈ আছে নহয় মই চাই লওঁ তহঁতৰ বছৰ টকাৰ গৰম কিমান আহি যা কেনেকুৱা ধৰণৰ মানুহ তই দুৱাৰখনকে বন্ধ কৰি থৈছিলি আৰে সিহঁত কেনে গ'ল মাৰ খাই পলাল অকলে তই গাঁৱৰ খাতি খোৱা হাত নহয় সেনেকুৱা টকাৰ গৰম ঠাণ্ডা কৰিবলৈ এইখন হাতে যথেষ্ট সিহঁতৰ বিধি চাগে টিউবটো ভাঙিলি বৰ ভাল কৰিলি এনেও সেইডাল বেয়া হৈ আছে সেইটোৱে ভাল নহ'ল নেকি কিয় কি হ'ল টিউবটো ভাঙিব সময়ত ক'ৰ পৰা ছোৱালীজনী আহিছিল আৰে বুট কৰোঁ তাই তোক পালে ক'ৰ ছোৱালী আৰে ক'ব নোৱাৰো ভাই মুখখন চাবলতে লৰ মাৰিলে মোৰ ভাড়াঘৰ চোতাললৈ আকৌ ক'ৰ ছোৱালী আহে যিকোনো ছোৱালী আহিব পাৰে দাদা ভাড়াঘৰ ল'ৰা থাকিলে ছোৱালী ভিৰ হয় ছোৱালী ভিৰ হয় কাৰণেতো আজি মোৰ ভাড়াঘৰ চোতালত কুৰুক্ষেত্ৰ আৰম্ভ হৈছে ঐ মই তোৰ কাৰণে তোৰ শহুৰৰ গালি কিবা শুনিবলগীয়া হৈছে সেই বুঢ়াই মোৰ বটলটো ভাঙি থৈ গ'ল জানো তাক মই ভাইটি ক কি মাৰ অসুখ বেছি হৈছে মাৰ অসুখৰ খবৰটো পাই মই ততাতৈয়াকৈ গাঁৱলৈ গুচি আহিলোঁ এমাহৰ কাৰণে
এই এমাহ ইঞ্চুৰেঞ্চৰ কাম কাজবোৰ ডিফতে চাই দিম বুলি ক'লে এমাহৰ কাৰণে গুৱাহাটীখন এৰি মই গাঁৱলৈ বাট বুলিলোঁ হ'ব দে আৰু কথা নকবিচোন এই পানী গিলাচ খাই ল টেবুলতে থৈ দে ই সুৰুজ আহি পোৱাই নাই নহয়নে ৰেলতহে আহিব ৰেল চাগে লেট আছে হেৰা তাক চাবলৈ আজি মোৰ বৰকৈ মন গৈছে অ কিমান দিন যে তাক মই দেখা নাই আজি আহিলে দেখা পাবি নহয় যিমান ইচ্ছা সিমান চাই ল'বি গুৱাহাটীত থাকি সি চাগে একেবাৰে শুকাই ক্ষীণাই গৈছে কামৰ হেঁচাত সময়মতে খাবলৈ শুবলৈও নাপায় চাগে সেইবোৰনো মই কেনেকৈ জানিম দাদা আহিলে তই নিজে সুধি ল'বি সেয়া ৰিক্সা এখন ৰখাই যে পাইছোঁ দাদা আহিছে নেকি কি হৈছে কাহটো বেছি হৈছে নেকি আৰে দৰৱ পাতিবোৰ সময়মতে খোৱা নাছিলে চাগে ভাইটি ডক্টৰ দেখুৱাচোন বা আহি একে মাক এখন বহি গ'লি মোক পাত্তাই দিয়া হ'লি নহয় নহয় ভাইটি তোৰ ফোনটো পাই ইমানকৈ চিন্তা লাগি গ'ল আহি নাপাওঁ যেন লাগিছিল তাক মই ফোন কৰিবলৈ মানাই কৰিছিলোঁ কিয় বা তই বা আকৌ কি কামত ব্যস্ত হৈ আছ মোৰ কাৰণে কাম ক্ষতি কৰা কোনো দৰকাৰ নাই সেই বুঢ়ীজনী আৰু জীয়াই থাকিবলৈ অকণো ইচ্ছা নোহোৱা হৈ আছে তই কিন্তু বৰ নিচা মাতো দেই মা কিয় এই মাত্ৰ কৈছিল তোৰ বিয়াখন চাই নোযোৱাকৈ বোলে তেওঁ নমৰে এতিয়া আকৌ মৰে কি লাগে মোবাইলটো দে কি কৰ এই লগৰ ল'ৰাবোৰক দেখুৱাই আহোঁ সিহঁতৰ বাপেক বুঢ়া মোবাইল দিব পাৰে নেকি মোৰ দাদাৰো আছে বাহাদুৰি আৰে এইটো জ্বলা নাই যে আৰে চুইচ অফ কৰি দিছোঁ কিয় কাৰণ এই এমাহ মই তহঁতৰ লগত থাকিম আৰু এমাহ মোৰ গুৱাহাটীৰ লগত সম্পৰ্ক বাহ তই এমাহ থাকিবি তেন্তে বঢ়িয়া হ'ব কিয়? এই এমাহ মোবাইলটো নাপাওঁ মূৰতে থাকিব হেল্ল' মইতো নতুনকৈ কিনিছোঁ বেয়া হ'ব সেই বাপুকণটোলৈ যে বেয়াই লগা হৈছে জানানে মোৰ কাৰণে যে তাৰ ইমান স্কুল ক্ষতি হৈছে ভগৱানেও যে এই বুঢ়ীজনীৰ ওপৰত আৰু কিমান বেমাৰ জাপি দিব তেনেকৈ কিয় কৈছ মা আৰে মই গুৱাহাটীৰ ডাঙৰ ডক্টৰ বা ভাল দৰৱ লৈ আহিছোঁ নহয় এইবোৰ খালে তাই এমাহ তাই একেবাৰে ঠিক হৈ যাবি মিছা সপোন দেখাৰ বয়স মোৰ নাই সুৰুজ তেনেকৈ কিয় কওঁ মা সুৰুজ তোৰ বাৰু গুৱাহাটীত চলা মেলা কিবা অসুবিধা হৈছে নেকি নাই মা কিয় সুধিলি ভালকৈ খাই বৈ চলি মেলি থাকিব পৰা হৈছে যদি তোৰ বিয়াখনকে পাতি পেলা বিয়া মানে এইখন ঘৰত বোৱাৰী এজনী বৰ দৰকাৰ হৈছে সুৰুজ ঘৰ নচলা হৈ আহিছে তই যদি মান্তি হ তেতিয়াহ'লে এমাহতে ঘৰ ধৰা ছোৱালী এজনী ঠিক কৰি পেলাম কিন্তু মা এইখন গাঁৱত বহুত ভাল ভাল ছোৱালী আছে তাৰে এজনীকে তোৰ কাৰণে ঠিক কৰিম বুলি ভাবিছোঁ সেইবোৰ নকৰিবি মা কিয় তই বিয়া নেপাতা নেকি মই বিয়া নাপাতো বুলিতো কোৱা নাই মা তেনেহ'লে নকৌ ৰ'ব লাগে কিয় তোৰ বিয়া পাতিবৰ বয়স হৈছে উপাৰ্জন আছে তাৰোপৰি গাঁৱৰ মাটিখিনিতো আছে সেইবোৰ কথা লৈ মই চিন্তা কৰা নাই মা তেনেহ'লেনো তই আকৌ কি চিন্তা কৰিছ নে গুৱাহাটীত তই কাৰোবাক গুৱাহাটীত ছোৱালীজনী আছে যিয়ে মোৰ গান শুনি পাগল মই ছোৱালীজনী দেখিছোঁ দেখি ভালো লাগিছে চা মা মই তোৰ পৰা কোনো কথা নুলুকাওঁ সেইবোৰ কথা লুকোৱা নাই এইখন চা তাইৰ ফটো আৰে তোক দেখুৱাবলৈকে আনিছোঁ বৰ ধুনীয়া ন মা তোৰ পচন্দ হৈছেনে ক না মা তই বৰ বেয়া সুৰুজ মা মোৰ জীৱটো সোনকালে কাঢ়ি নিবলৈ ভগৱানক মই দিনে ৰাতিয়ে খাটিছোঁ এতিয়া তই ইমান ধুনীয়া বোৱাৰী এজনী আনি দেখুৱাইছ তাইৰ হাতেৰে দুসাঁজ নোখোৱাকৈ মইনো বাৰু কেনেকৈ মৰোঁ তাৰমানে তোৰ পচন্দ হৈছে মা ইমান ধুনীয়া ছোৱালী এজনী পচন্দ নকৰাকৈ পাৰিনে পিছে তই ছোৱালী ঘৰৰ লগত কথা বতৰা হৈছনে নাই ঘৰৰ লগতো বাদেই দে মই ছোৱালীৰ লগতে কথা পতা নাই কেৱল মনেৰে ভাবি আছোঁ কিয় পৰিস্থিতি আমাক কথাবোৰ খুলি কোৱাৰ সুযোগে দিয়া নাই আৰু কোনে কাক সুযোগ দিব তই নিজে সুযোগ বিচাৰি ল'ব লাগিব ল'ম মা এমাহ পাছত গুৱাহাটীলৈ যাম নহয় গৈ মই প্ৰথমতে তেওঁক লগ কৰিম বাছ ষ্টপেজত তেওঁ কাষলৈ যাম সকলো কথা কম মোৰ মনৰ কথা মই পাৰিম নে মা অলপ সময় অকলে থাকিব পাৰিবিনে কিয় নহয় দীপ আহিছে তাৰ লগত মই ওচৰৰ দুঘৰমানত গৈ বিয়াৰ নিমন্ত্ৰণ দি থৈ আহিম বেছি সময় নালাগে এই যাম আৰু আহিম আহি আমি দুয়ো একেলগে মিউজিক কলেজলৈ যাম হ'ব দে যা
তই বেয়া নাপাওঁতো নে তোৰ কিবা অসুবিধা হ'ব? নাই নাই নহয়, তই যা। ঠিক আছে। বৰষুণে আহিব যেন পাইছোঁ। তই অলপ সময় ৰহা, মই যাম আৰু আহিম। যা। নাই নাই একো হোৱা নাই, আপুনি ভয় খাব নালাগে। আপোনাৰ নাচটো চাই বৰ ভাল লাগিছিল। এই মুহূৰ্তত আপোনাক দেখি মোৰ আপুনি লিখা কবিতা এটা আৰু মোৰ মন গৈছে। মোৰ কবিতা? কিয় কলেজ মেগাজিনত আপোনাৰ এটা কবিতা প্ৰকাশ পোৱা নাছিল জানো? তুমি দুচকুত হ'লে, তুমি দুবাহুত হ'লে মোৰ মনত সাগৰ নীলা সপোন ভাহে। কোন কোন হয় আপুনি? মোৰ কবিতাৰ কথা আপুনি কেনেকৈ জানিলে? মই কিয় নাজানিম? আপুনি জানো সেই কবিতাটো মোৰ গানক লৈ লিখা নাছিল? আপুনি তাৰমানে কোন আপুনি নকয় কিয়? মই সৰুজ। তাকেইতো বহুবাৰ মুখামুখি হৈছিলোঁ আমি, কিন্তু এইদৰে কথা পতাৰ চিনাকি বাৰ সুযোগে পোৱা নাছিলোঁ। কমলদাৰ লগত আপুনি আপোনাৰ মনৰ কথাবোৰ কৈছিল, কমলদাই মোক কৈছিল, আৰু তেতিয়াৰ পৰা আজিলৈকে বহুবাৰ চেষ্টা কৰিছোঁ আপোনাক লগ কৰিব, কিন্তু পৰা নাই। কি হ'ল? মই সৰুজ বুলি আপোনাক বিশ্বাসে হোৱা নাই নেকি? গান এটাকে গাই দিওঁ নহ'লে? নাই নাই নালাগে, মই জানো আপুনিয়ে সুৰুজ। আপোনাৰ কথাবোৰ শুনি মোৰ কেনেকুৱা লাগিছে জানে? কেনেকুৱা? কাৰোবাৰ সপোনো বাৰু ইমান সঁচা হ'ব পাৰেনে? আপোনাৰ গান শুনি মই ধাৰণা কৰিছিলোঁ আপুনি মানুহজন এনেকুৱা হ'ব, কথাবোৰ তেনেকৈ ক'ব। প্ৰথম লগ পাওঁতে আপুনি মোক অমুক ক'ব। মোৰ ধাৰণা একেবাৰে সঁচা আছিল, মই ভবাৰ দৰে আপুনি। তাৰমানে দেখা দেখি নহ'লেও মনেৰে আমি দুয়ো বহুত আগবাঢ়ি গৈছোঁ নহয়? হয় চাগে। আপুনি বাৰু য'তে ত'তে গান গাই ফুৰে কিয়? তাত গৈ গানৰ কেছেট উলিয়াওক। গায়ক হ'বলৈকেতো গুৱাহাটীলৈ আহিছিলোঁ, পিছে হৈ গ'লোঁ ইঞ্চুৰেঞ্চ কোম্পানীৰ এজেণ্ট। তথাপি কিন্তু আশা এৰি দিয়া নাই। আজি যেনেকৈ আপোনাক লগ পোৱাৰ চান্স পাই গ'লোঁ, ঠিক তেনেকৈ হয়তো এদিন ডাঙৰ মঞ্চতো গীত গোৱাৰ চান্স পাই যাম। ডাঙৰ গায়িকা হোৱাৰ আশা মোৰো আছে। ঐ, তাৰমানে আমাৰ দুয়োৰ আশাবোৰৰ মাজত এক অদ্ভুত মিল আছে নহয় নে? মই মাক কৈছোঁ আপোনাৰ কথা, আপোনাৰ ফটোখনো দেখুৱাইছোঁ, মায়ে বৰ পচন্দ কৰিছে। আপুনি এইবোৰ আপোনাৰ ফটোখন চাই মায়ে কি কৈছে জানে? আপোনাৰ হাতেৰে এসাঁজ নোখোৱাকৈ মা হেনো নমৰেও। কিন্তু মই ক'লো হ'ব দে, এইজনীকে মই তোৰ বোৱাৰী কৰি আনিম, তই চিন্তা কৰিব নালাগে। মাৰ মনটো যে কেনেকুৱা নহয়। কিন্তু আপুনি আৰু কি কৈছে জানে মায়ে? আপোনাৰ চকুৰতা হেনো বৰ ধুনীয়া, খাই লাখ পদু ফুলৰ দৰে। মনে কিন্তু তুমি কান্দিছা কিয়? মই কিবা বেয়া কথা ক'লো নেকি? প্ৰিয়ংকা, ঐ চৰি ভাই, অলপ দেৰি হৈ গ'ল। কি কৰিব মানুহ ঘৰ আকৌ চাহ নোখোৱাকৈ আহিবলৈকে নিদিয়ে। তোৰ কিবা অসুবিধা আছিল নেকি? নাই সুৰুজ দা। আৰে সৰুজ, তই গাঁৱৰ পৰা কেতিয়া আহিবি? এই মাত্ৰ বাছৰ পৰা নামিছোঁ, ৰুমলৈ যোৱাই নাই। আমি গৈ থাকোঁ। প্ৰিয়ংকাক ভালকৈ ধৰি নিবা। কিয় ধৰি নিব লাগে? ৰাস্তাটো পাৰ হওঁতে সাৱধান হ'বা। প্ৰিয়ংকাক কলেজৰ পৰা নি ঘৰত চমজাই দিয়ে তুমি ঘৰলৈ যাবা। হ'ব দিয়া, তুমি নক'লেও নিম, সেইখিনি দায়িত্ব জ্ঞান মোৰ আছে নহয়। ব'ল। কিন্তু প্ৰিয়ংকা গয়নে কিয় অনা নিয়া কৰিব লাগে? তেওঁ নিজে অহা যোৱা কৰিব নোৱাৰে নেকি? আগতেতো কৰিছোঁ। আগৰ কথা বেলেগ আছিল। এতিয়া কি বেলেগ? হা? আৰে কি হৈছে কথাবোৰ খুলি নকওঁ কিয়? কি ক'ব লাগে? কি জানিব খুজিছে আপুনি? এয়াই নেকি যে মই এতিয়া কিয় অকলে দেখোঁ? কিয় মই এই পৃথিৱীখনক দেখা নাপাওঁ? কিয় মই আপোনাক দেখা নাপাওঁ? মই অন্ধ হৈ গৈছোঁ গুৰুত, একো নেদেখা হৈ গৈছোঁ মই। ইমান
এইবোৰ কেনেকৈ হ'ল সিদিনা প্ৰিয়ংকাই আপোনাক বিচাৰি আপোনাৰ ঘৰলৈ গৈছিল ঘৰৰ চোতালত এটা উদণ্ড গুণ্ডাই দুজন ল'ৰাক বৰ বেয়াকৈ মাৰপিট কৰিছিল তাৰপাছত গুণ্ডাটোৱে টিউবলাইটেৰে মাৰপিট কৰোঁতে কাঁচৰ ভঙা টুকুৰা আহি প্ৰিয়ংকাৰ চকুত সোমাল তাইৰ দৃষ্টিশক্তি নাইকিয়া হৈ গ'ল মই আগৰ পৰাই ভয় কৰি আছিলোঁ এদিন নহ'লে এদিন সেই গুণ্ডাটোৱে মোৰ বিপদ হ'ব সেয়াই হ'ল তাৰ গুণ্ডামিৰ কাৰণে আজি মোৰ আৰু নাকান্দিবি তাক মই যদি কেতিয়াবা লগ পাওঁ ঈশ্বৰে যদি সেই সুযোগকণ দিয়ে তেনেহ'লে সেই গুণ্ডাটো নেইলত টেপিলৈ মই সুধিম তই মোৰ এই অৱস্থা কিয় কৰিলি মই মোৰ মনৰ মানুহজনকো চাব নোৱাৰা অৱস্থা কিয় কৰিলি কিয় হ'ব ব'ল এতিয়া যাওঁগৈ সুৰুজ তই ভাল পোৱা ছোৱালীজনী প্ৰিয়ংকাই নাছিল জানো মোৰ কাৰণে এজনী নিৰীহ ছোৱালী আজি অন্ধ হৈ গ'ল ভাগ্যৰ চকৰি কেনেকৈ ঘূৰে দেখিলিতো সেই এক্সিডেণ্টটো হৈ যোৱাৰ পাছত কমল দাই ৰ'ব নোৱাৰি তহঁত দুয়োটাৰে প্ৰেম কাহিনী আমাক ক'লে সঁচাই বৰ দুখ লাগিছিল তোৰ কাৰণে আমি তোক কথাটো জনাবলৈ ফোন কৰিছিলোঁ কিন্তু তোৰ মোবাইলটো ছুইচ অফ আছিল দীপ এটা কথা কচোন সেই কালপিতটো মই বুলি আৰু কোনে জানে আমি কাকোৱে কোৱা নাই কমল দাই ক'বলৈ মানা কৰিছে আনকি মই ৰিচাকো কোৱা নাই প্ৰিয়ংকাৰ ককায়েকে এদিন কমল দাক সুধিছিল ল'ৰাকেইটা চিনি নাপাওঁ বুলি ক'লে আচলতে এইবিলাক মোৰ কাৰণে হ'ল ৰিচাৰ দেউতাকৰনো সেইবিলাক কৰাৰ কি দৰকাৰ আছিল এতিয়া দেখোন নিজে জীয়েকৰ জেদৰ আগত তিষ্ঠিব নোৱাৰি আমাৰ বিয়া পাতি দিবলৈ লৈছে মানে আৰু কি এই মাহৰ 16 তাৰিখে আমাৰ বিয়া বৰ ভাল খবৰ মই বিয়াখন পাতিম বুলি আহিছিলোঁ জানো কিন্তু আহি দেখিলোঁ সকলো সপোন ভাঙি চুৰমাৰ হৈ গ'ল মোৰ সপোন ভাঙিল মোৰ কোনো আক্ষেপ নাই কিন্তু প্ৰিয়ংকাৰ সপোন মই ভাঙিবলৈ নিদিওঁ কি কৰিবি তই প্ৰায়শ্চিত্ত কৰিম মই পাপ কৰিছোঁ তাৰে প্ৰায়শ্চিত্ত কৰিম মই আজি প্ৰথমবাৰৰ বাবে তেওঁ মোৰ পৰা কিবা বিচাৰিছিল তেওঁ বিচাৰ পোৱাখিনি মই আনি দিম তেওঁক আনি দিবই লাগিব তাক পোহাৰ মাজলৈ মই লৈ যাম পোহাৰ মাজলৈ প্ৰিয়ংকা কি হ'ল মোৰ মাতটো ধৰিব নোৱাৰা হ'লা নেকি বহুত দিনৰ পৰা তোমাৰ অপৰখন লগ পাব বৰ মন গৈ আছিল সেইকাৰণে গুচি আহিলোঁ তাতে আজি আকৌ বাইদেউ ভিনদেউ হয়তো ঘৰত নাই গতিকে আমি কেনেকৈ যাব হাৰামি ছোৱালী চকুৰ দৰে গৈ তাৰপিছত তাক মোক এটেক কৰিবলৈ আহিছ তোক যদি আজি মই কৰিব নোৱাৰোঁ কি কাণ্ড কৰিবলৈ ওলাইছে মোৰ ভনীজনী অন্ধাত্বৰ নিজৰ ভনীয়েকৰ দুখ লগাবলৈ গৈ মোক একেলগে দুখ চাপি দিছে মোক কথাটো কমে এই ছোৱালীজনী বৰ বেয়া বাইদেউ তাহাঁতেও মই মোক দিগদাৰ কৰে আজি নহয় বজাৰলৈ লৈ যোৱাৰ পাছত তাই মোক ইয়ালৈ মাতি আনি মই যে বাৰম্বাৰ বুজাইছো এইবোৰ উদ্ভণ্ডালি ইয়াত নকৰিবা বাইদেউৰ ভিন্ন সন্মানৰ কথা আছে কিন্তু তাই মোক খামুচি আগতে আপোনাৰ ভনীজনীলৈ কাম লগাওক এনেকুৱা জঘন্য চৰিত্ৰ ছোৱালী ঘৰত পুহি ৰাখিবলৈ আপোনাৰ লাজ নালাগে বিশ্বাস কৰা মই এনেকৈ একো কাম কৰা কি কৰা তুমিতো গংগা দৰে পবিত্ৰ তোমাৰ পবিত্ৰতা জানিবলৈ বাকী নাই মোৰ ৰাতি লোৱাৰ গাড্ডা মাৰিবলৈ গৈ নিজৰ চকুটা শেষ কৰি আহিছা এতিয়া মোৰ ভাইকো শেষ কৰি আহিছা নহয় মোৰ চিধা কথা শুনক এই জঘন্য চৰিত্ৰ কানীজনী মোৰ ঘৰত থাকিব নোৱাৰে কাইলৈ ভিতৰত তাইক ইয়াৰ পৰা বাহিৰ কৰি দিয়ক নহ'লে কিন্তু এইখন ঘৰৰ পৰা ময়ে বাহিৰ হৈ যাম বল ভাইটি
এক্টিং কৰিলোঁ কেনে পালা এইবোৰ এনেই কৈ গৈছে দাদা মই এনেকুৱা একো কাম কৰা নাই মোক বিশ্বাস কৰ মই কাম কৰি গোটেই সোমাই আহি প্ৰিয়ংকা দাদা তই আৰু ইয়াত থাকিব নালাগে দাদা তয়ো মোক মই তোক ভুল বুজা নাই তোক ভুল বুজি মই এই সিদ্ধান্ত লোৱা নাই মই এই সিদ্ধান্ত লৈছোঁ কেৱল তোৰ ভালৰ বাবে দাদা তই এইখন ঘৰত থাকিলে সদায় এইবোৰ ঘটনা ঘটি থাকিব তই সদায় বহুত কটু কথা শুনিব লাগিব তাতকৈ তই বেলেগে থাক অন্তত শান্তিত থাকিব পাৰিবি কমচে কম এইবোৰ যন্ত্ৰণাৰ পৰা নিশ্চয় পাবি কিন্তু দাদা বৰ অসহায় হৈ গৈছোঁ মই এপিনে তোৰ এই অৱস্থা আনপিনে বনৰ সেই ৰুদ্ৰ মূৰ্তি কোনো ভালে অংক মিলাব নোৱাৰা হৈ গৈছোঁ মই মোৰ কাৰণেতো বহু সমস্যা হৈছে ন দাদা নাই মোৰ সমস্যা সদায় সমস্যা হৈছে তোৰ আৰু এইবোৰ সমস্যাৰ পৰা মুক্ত কৰিবলৈকে মই তোক বেলেগ এটা ঘৰ কিন্তু এজনী অন্ধ ছোৱালী অকল থাকিবলৈ ভাড়াঘৰ কোনে দিব দাদা আছে এজন কোনো কিয় আমাৰ কমল দা কমল দা মনে থাক কিন্তু মই তোক মনে থাকিবলৈ কৈছো মই মন কৰিছোঁ এই ছোৱালীজনীয়ে মোৰ ভাড়াঘৰত থাকিবলৈ লোৱাৰে পৰা তোৰ খংডাল উঠিয়ে আছে খংটো উঠিবই আমি তিনিটাকৈ ল'ৰা এটা কোঠাত কোনোমতে আছোঁ ওচৰৰ কোঠাটোত থাকে এজনী ছোৱালী তাক অন্ধ ক'ৰবাত পৰিব ক'ৰবাত উজুতি খাব অনবৰত কনচিয়াছ হৈ থাকিব লাগে তাতে কি হ'লো এজনী অসহায় অন্ধ ছোৱালীক মই আশ্ৰয় দিছোঁ তহঁতে সহায় কৰিছ আমাৰ পুণ্যহে হ'ব পুণ্য আৰ্জিবলৈ মন আছে যদি দাদা তীৰ্থ ভ্ৰমণ কৰক সেইবুলি তিনিটাকৈ ল'ৰাৰ মাজত এজনী ছোৱালী সোমাই দিব লাগে নাই ক'তো তিনিটা ল'ৰা তই আৰু সুৰুজহে বিয়াৰ পিছতো দি বেলেগে থাকিবলৈ ল'বই মোৰো বিয়া পাতি দিবহে মন গৈছে জানা দাদা এই ছোৱালীটোৰ লগত থাকিবৰ মন নাই মোৰ জধা মূৰ্খ কৰবাৰ বিয়াৰ পিছতো তই ছোৱালীৰ লগতে থাকিব লাগিব কিয় থাকিম ছোৱালীৰ লগত কিয় থাকিম বিয়াৰ পিছত ঘৈণীৰ লগত থাকিম আকৌ মহামূৰ্খ ঘৈণীবোৰ ছোৱালী নহয় নেকি কি হৈছে হা কোনোবাই কাজিয়া কৰজন পাইছো সেই গুণ্ডটো আকৌ হৈছে নেকি গুণদা নহয় মই কমল দা অমৰ দা আমি দুয়ো দাই মেলি আড্ডা মাৰি আছো আৰু পিছে তোমাৰ এই ঘৰখনত একো অসুবিধা হোৱা নাইতো নাই একো অসুবিধা নাই গুৰুজীয়ে মোৰ ইমান কেয়াৰ লয় তেওঁ আহি পোৱা নাই নেকি নাই সি আহি পোৱা নাই সি তোমাৰ চকু দুটাৰ কাৰণে বাহিৰৰ এজন ভাল ডাক্তৰক লগ কৰিবলৈ গৈছে তেওঁ মিছাতে এইবোৰ কষ্ট কৰি আছে মই জানো মোৰ চকু দুটা কেতিয়াও ভাল তেনেকে নকবাচোন বেমাৰ কাৰ কেতিয়া ক'ত ভাল হৈ যায় তাৰ একো ঠিকনা নাই এতিয়া তুমি ধৰা এই ধৰা মোৰ এই মদ খোৱা স্বভাৱটো সেইটো এটা বেমাৰে আছিল দিয়াচোন কিন্তু তোমাৰ এটা ধমকিত কেনেকৈ ভাল হৈ গ'ল দেখিলা মিছা কথা কিয় কৈছে আপোনাৰ মুখৰ পৰা দেখোন সেই ভেকেট গুণটো ওলাই আছে মোৰ মুখৰ পৰা নহয় মোৰ মুখৰ পৰা গুণটো ওলোৱা নাই তেনেহ'লে কাৰ মুখৰ পৰা ওলাইছে তোৰ মুখৰ পৰা ওলাইছে দাদা কি হ'ল এতিয়া নামাত কিয় লাজ পাইছ নহয় মোৰ থোপা কিলোতে লাজ নালাগে ভিতৰলৈ যা ভিতৰত সোমাই থাক লাজ নাপাওঁ থুই কথা সুৰুজ আহিলি নে কচোন কক ডাক্তৰক লগ পালি নে কি ক'লে ডাক্তৰে বিশেষ একো কোৱা নাই তেওঁৰ চকুৰ এবাৰ চাব বিচাৰিছে অঁ ভাল হৈ যাব লাগে বুলি কৈছে এইটো তেনেহ'লে বৰ ভাল কথা কিন্তু যিজন ডাক্তৰে আমাৰ অপাৰেশ্যনটো কৰিব তেওঁ দুদিনৰ বাবেহে ইয়ালৈ আহিছে এইকেইদিনত তেওঁক নি পেলাই এবাৰ দেখুৱাবই লাগে নিবি এক ডাক্তৰ চলনি ভালকৈ চকুকেইটা দেখুৱাই আনিবিগৈ দেখিলা বেমাৰ কাৰ কেতিয়া ক'ত ভাল হৈ যায় তাৰ একো ঠিকনা নাই গুণটো দেখোন এতিয়াও আছে আমাৰ আহিছ ভিতৰলৈ যা মজাহি যাত লাজ নাপাওঁ কমল দা তেওঁ গ'ল নেকি কোন তোমাৰ পৰা পলাইছে মই জানো গুণটো তেওঁৰ মুখৰ পৰা ওলাইছে কিন্তু নজনাৰ ভাও ধৰোঁ তেওঁ যে নিজকে লুকুৱাবলৈ চেষ্টা কৰে সেয়া দেখি বৰ ভাল লাগে বাৰু আপুনি চাহ একাপ খাব নাই নালাগে দিয়া আপুনি যে আপোনাৰ মালৈ মোৰ অৱস্থাৰ কথা জনাই চিঠি লিখিছিলে মাৰ পৰা কিবা উত্তৰ আহিলনে আহিছে মায়ে মোক হতাশ হ'বলৈ মানা কৰিছে আৰু তোমাৰ চকুৰ যাতে সোনকালে ভাল হৈ যায় তাৰ বাবে নামঘৰত শৰাই এখন দিছে এবাৰ আপুনি মোক মাৰ ওচৰলৈ লৈ যাব এতিয়া নালাগে দিয়া পাছত যাবা কি হ'ল আপোনাক কিবা চিন্তা যেন লাগিছে কি চিন্তা কৰিছেনো চিন্তা কৰা নাই ভাবিছোঁ ভগৱানৰ দয়াত মাৰ আশীৰ্বাদ যদি তোমাৰ চকুৰ ভাল হৈ যায় তুমি যদি আকৌ সকলো দেখা পোৱা হোৱা তেতিয়া প্ৰথমতে তুমি কাক চাব বিচাৰিবা প্ৰথম আপোনাৰ স্থান কোনেও ল'ব নোৱাৰে আৰু দ্বিতীয়তে
দ্বিতীয়তে সেই গুণ্ডাটো যোনে মোৰ ওপৰত এই অভিযোগ জাপি দিলে তাকে মই ওচৰৰ পৰা চাবলৈ মোৰ বৰ হেঁপাহ আছে তাক কেৱল ময়ে নহয় আপুনি মাৰিব লাগিব ঠিকছে মাৰিব তাক আপোনাৰ ফোনটো বাজিছে নেকি ঠিকেই হেল্ল' দীপ ক নাই ঘৰতে আছোঁ কি তোৰ বিয়াৰ পাৰ্টি আৰে যাম ভাই তোৰ বিয়া আৰু মই নাযাম প্ৰিয়ংকাকো লৈ আহিম কি কৰি তোৰ বিয়াত মই গান গাব লাগিব আৰে পাগলৰ ছোৱালী কিবা চাচোন না কিমান বিয়া ঠিক আছে তোৰ বিয়াত মই এটা ধুনীয়া গান গাম
ছোৱালী ধুনীয়া সাগৰৰে পানী নুলুনিয়া চহৰৰে ছোৱালী ধুনীয়া ৰভাৰে তলতে উৰুলি উঠিছে হৈয়া বিয়ানীয়া যি কৰিব পাৰা জানৈ জানৈ জান জানৈ 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 জান 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 Here I am. এক্সেলেন্ট 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 বৰ ভাল গান গোৱা তুমি তোমাৰ মাতত এটা মেজিক আছে গান খেতেও গাইছে নাই তেওঁ গায় তেওঁ ভাল গান গায় তেওঁ যদি গুড তেনেহ'লে তুমি বেষ্ট বাইদেউ ভাই মই অডিঅ' কেছেট প্ৰডিউচ কৰোঁ অহা সপ্তাহত নতুন গায়ক গায়িকাসকলৰ এখন কম্পিটিশ্যন পাতিছোঁ তাত তোমালোকে অডিশ্যন লোৱা হ'ব অডিশ্যনত পাছ কৰিলেই ইউ উইল বি ৰকিং ষ্টাৰ তেনেহ'লে ছাৰ আপুনি এখেতকে চান্সটো দিয়ক না এখেতে বৰ ভাল গান গায় আৰু তুমি মই বাৰু পাছে বাৰু চেষ্টা কৰিম আচ্ছা আচ্ছা ঠিক আছে হ'ব তুমি কৈছা যে সেইমতে হ'ব অহা 22 তাৰিখে অডিশ্যন লোৱা হ'ব চি উড বি ইনভাইটেড থেংক ইউ ছাৰ এনজয় ইয়ৰ টাইম থেংক ইউ ছাৰ থেংক ইউ থেংক ইউ দেখিলা কি গল্ডেন চান্স পাই গ'লা তুমি আৰু আপুনি যে চান্সটো পায়ো হেৰুৱাই দিলে মোৰ কথা বাদ দিয়াচোন আগতে তুমি নিজৰ কথা চিন্তা কৰা আজিৰ পৰা তুমি দিনে 4 ঘণ্টাকৈ ৰেৱাজ কৰিব লাগিব আৰু তেতিয়া তুমি অডিশ্যনত পাছ কৰিব পাৰিবা আপুনি যে মোৰ ইমান কেয়াৰ লয় সেইবোৰ দেখি শুনি মোৰ কেতিয়াবা কি ভাৱ হয় জানে কি আপুনি মোক অন্ধ বুলি পুতৌ কৰি থকা নাইতো ছোৱালীৰ বেহান কোনো নাই মই তাইক মাতিম তাই ওলাই অহাৰ লগে লগে তাইক তুলি লৈ যাম তাই কানিয়ে ভাবিছে মোৰ পৰা আঁতৰি থাকিব পাৰিম বুলি চাওঁচোন কিমান দিন আঁতৰি থাকে প্ৰিয়ংকা অ' প্ৰিয়ংকা দুৱাৰখন খোলাচোন দুৱাৰখন খুলিলে গম পাবা নহয় মই কোন খোলা আকৌ ঐ বাহিৰে চাবি সেই সৰুজ বোলাটো আহিব পাৰে প্ৰিয়ংকা অ' প্ৰিয়ংকা কোন আহিছে চকু দুটা থকা হ'লে মোক দেখি চব খালিহেঁতেন নাই যেতিয়া মোৰ মাত শুনিয়ে বুজিব লাগিব মই কোন তইলৈ কি আহিছ দেখিলি ইয়াকেই কৈ দিল কা প্যাৰ মোৰ মাত শুনিয়ে গম পাই গৈছে মই কোন তই কি কৰিছ হা কি লাগে তোক নাপাই মই গুলি খোৱা বাঘৰ দৰে চব ফটাই আছো আৰু চব ফটাব নোৱাৰি এইবাৰ তই চব ফটাব লাগিব এইবাৰ চাওক মোৰ হাতৰ পৰা বচাবলৈ কোন আহে লৈ গ'ল তাই আগে তই যাবলৈ সাজু তই অকল মই নহয় লগত আৰু বহুত মানুহ আছে মোক কিয় ধৰিছে এই দিয়কচোন মই একো কৰা হেৰি ইন্সপেক্টৰ আপুনি মোক কথাটো বিশ্বাস নকৰে কিয় মই একো কৰা ইন্সপেক্টৰ তই তাক বিশ্বাস কৰাৰ কথা কৈছ অ ভিন্দু চাওক না ভিন্দু ইহঁতৰ কেনেকৈ মোক চব লাগি আছে আপুনি এইখিনিক বুজাওক না আপুনি ইয়াক লৈ যাওক ইন্সপেক্টৰ তাৰ ওপৰত যিমান পাৰে সিমান কেছ চাপি দিয়ক কেইমাহমান জেলত থকাৰ পিছতহে যদি ই অলপ শুদ্ধ পথলৈ আহে ভিন্দু আপুনি ইহঁতৰ লগ লাগিছে ঠিক আছে সুৰুজ তই যেনেকৈ আজি মোক জেললৈ পঠালি এদিন তোকো মই জেললৈ পঠাম কথাষাৰ মনত ৰাখিবি ষ্টুপিড কৰ্ণাৰ ই আচলতে কেতিয়াবা জেলত সোমাব লাগিছিল আজি যদি সুৰুজ সময়মতে আহি নাপালেহেঁতেন মই আকৌ কিয় নাহিম মইতো তোমাক কৈছিলোঁ মই তোমাক কেতিয়াও অকলশৰীয়া নকৰোঁ তুমি য'তেই নাথাকা কিয় মোৰ এটা চকু সদায় তোমাৰ ওপৰত থাকিব তোমালোক দুটাই যদি কিছুদিন আগতেই দেখা দেখি হ'লহেঁতেন তেতিয়া চাগে তুমি সেই গুণ্ডাটোৰ পৰাও এক ৰক্ষা কৰিব পাৰিলাহেঁতেন নহয়নে সুৰুজ সুৰুজ অঁ ঠিকেই এতিয়া বোলো ডাক্তৰজনৰ ওচৰলৈ যাওঁ কাইলৈ ডক্টৰজন ফৰেনলৈ যাব আজি নগ'লে নহ'ব আজি লাষ্ট চান্স মইতো ৰেডি হৈ আছোঁ আৰু তুমি মই কাপোৰযোৰ সলাই আহোঁ লাহে লাহে যাবা একো নহয় নকৰো অভ্যাস হৈ গৈছে তুমি প্ৰিয়ংকাৰ কাৰণে যিমানখিনি কৰিছা সুৰুজ সিমানখিনি আপোনজনেও নকৰে
প্ৰিয়ংকাৰ বিয়াখন তোমাৰ লগত হ'লে তাই যথেষ্ট সুখী হ'ব পাৰিব আৰু দৃষ্টিশক্তি উভতাই নোপোৱালৈকে তেওঁ কাৰোৰে সৈতে বিয়াত নবহে কাৰোৰে ওপৰত বোজা হ'ব নিবিচাৰে তেওঁ সেইকাৰণে মই যিমান সোনকালে পাৰোঁ তেওঁৰ চকুৰ এটা ভাল কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তাৰ কাৰণে মই যথা সৰ্বস্ব ত্যাগ কৰিবলৈ ৰাজি আছোঁ কিন্তু আপুনি ৰিক্সাখন মাতক মই প্ৰিয়ংকাক লৈ গৈছোঁ হ'ব অঁ ভাইটি ক ভাইটি তই অলপ ধৈৰ্য ধৰচোন অঁ ভাইটি মই এতিয়াই গৈ ভাইটি ভাইটি মই এতিয়া যাব নোৱাৰোঁ তই মোক কথাষাৰ বুজিবলৈ চেষ্টা কৰচোন মই এতিয়া যাব নোৱাৰোঁ ভাইটি মোৰ হৈ তই সকলো কৰ মাৰ ভৰি চুবি আশীৰ্বাদ ল'বি আৰু কবি তেওঁৰ ডাঙৰ ল'ৰাটো বৰ দুৰ্ভগীয়া নিজৰ মাকক গৈ মাফ কৰি দিবা মা আজিও মই তোমাৰ কাষত যাব নোৱাৰিলোঁ মোৰ হৈ গ'ল সুৰুজ এতিয়া আমি যাব পাৰোঁ সুৰুজ সুৰুজ আপুনি ক'ত মই ইয়াতে আছোঁ তোমাৰ কাষত কি হ'ল আপোনাৰ মাতটো ঠুকাঠুকি যে একো হোৱা নাই হঠাতে মালৈ মনত পৰি গৈছিল তেওঁৰ অসুখটো বেছিকৈ হৈছে নেকি নাই হোৱা এতিয়া ভাল পাইছে বেমাৰ আজাৰৰ পৰা মুক্তি পাইছে একেবাৰে সুস্থ হৈ গৈছে মোৰ মা সুৰুজ ব'লা ইয়াতে মাছ চলাইছিলোঁ মাৰ মুখত চুই দিয়া সময়ত মই বহু কান্দিছোঁ দাদা তাতে আৰু তই কাষত নাই মই এতিয়া আকৌ তাতে ৰৈ আছ কিয় মায়ে আৰু গালি নাপালে মা তই মা মৰা দিনা নাহিলি কিয় মায়ে চাগে তোমাৰ ওপৰত তোক এবাৰ চাবলৈ বৰ মন কৰিছিল মাক এবাৰ চাবলৈ মন নগ'ল দাদা মোৰ কপালখনে এনেকুৱা ভাইটি কোনো আশাই পূৰণ নহয় মোৰ সকলোতে বিফল হৈ যাওঁ মই সকলোতে এইখন চাচোন দাদা সেইখন কি আমাৰ গাঁৱত যে এটা নেত্ৰদান কেন্দ্ৰ আছে তাৰে মানুহ এজনে আহি দি থৈ গৈছে কি কৈছে সিহঁতে মৰা দুদিনমান আগে বোলে মায়ে লিখি থৈ গৈছিল তেওঁ চকু দুটা কোনো এজনী অন্ধ ছোৱালীক দিব লাগে কি নাম কৈছিল জানো ছোৱালীজনী প্ৰিয়ংকা অঁ প্ৰিয়ংকা ছোৱালীজনীক তই চিনি পাৱ মই চিনি পাওঁ কিন্তু তেওঁ চিনি নাপায়
তেনেহ'লে মায়ে ছোৱালীজনীক চিনি পাইছিল কেনেকৈ? মাক যে সেইকাৰণে পাইছিল। তুমি ধন্য মা, তুমি ধন্য। তোক ডাক্তৰৰ কাষলৈ নিব লাগে বাবে সৰুজে মাকৰ মৰা মুখখন চাবলৈ নগ'ল। তোৰ বাবে সি ইমান দূৰলৈকে ত্যাগ কৰিব পাৰিছে। তথাপিও তোৰ ভাগৰ লগা নাই। আজিও পুৱাতে ওলাই গৈছে ডাক্তৰক এবাৰ লগ ধৰিবলৈ। কিয় ডাক্তৰক আকৌ কিয় লগ ধৰিব লগা হ'ল? মাকে যে চকু দুটা দিছে সেই দুটা মোৰ চকুত ফিট হ'লে নহয় তাকে চাবলৈ গৈছে। কৈছোঁ নহয় অনবৰতে মোৰ চকু দুটাক লৈয়ে তেওঁৰ চিন্তা। আমাৰো এইকেইদিন ডাক্তৰৰ কাষলৈ দৌৰোতে গৈছে। কিয়? নকবি আৰু মোৰ যে সেই ভাইটিটো অনবৰতে যে অসুখ হৈ থাকে। অঁ জানো। কি হ'লো তাৰ? তাৰ 2টা কিডনী নষ্ট হৈ গৈছে। তাক জীয়াই ৰাখিবলৈ নতুন কিডনী দৰকাৰ হ'ব। দেউতাই কিডনী বিচাৰি হাইৰাণ হৈ গৈছে। যিমান টকা লাগে সিমান দিব বুলি কৈছে, তথাপি বিচাৰি পোৱা নাই। সৰু দেউতাই এবাৰহে বুজিছে যে প্ৰেম আৰু প্ৰাণ টকাৰে কিনিব নোৱাৰি। সুৰুজ বেড নিউজ এটাও নাই। থাকিলেও আপুনি মোক বেড নিউজ নিদিয়ে। মই মন বেয়া কৰিম বুলি ভাবি চিন্তা কৰে। বিশ্বাস কৰা আজি কেৱল গুড নিউজ আহি আছে, তাকো অনলি ফৰ প্ৰিয়ংকা মেম। আৰে কি গুড নিউজ কবিতো? প্ৰথমটো গুড নিউজ হ'ল পৰহিলা এটা ডাঙৰ কেছেট কোম্পানী প্ৰিয়ংকাৰ গানৰ অডিশ্যন ল'ব আৰু তাত পাছ কৰিব পাৰিলে ৰাতিটোৰ ভিতৰতে মেডাম হৈ যাব ষ্টাৰ। বঢ়িয়া। দ্বিতীয়টো? আৰু দ্বিতীয়টো গুড নিউজ হ'ল মোৰ মাৰ চকুকেইটা প্ৰিয়ংকাৰ চকু ফিট হ'ব। তাৰ কাৰণে আৰু 3 দিন পাছত অডিশ্যনৰ 5 দিনৰ তোমাৰ এটা অপাৰেশ্যন হ'ব। গতিকে তুমি অডিশ্যনৰ পৰা বাহিৰে হস্পিটেলত এডমিট হ'ব লাগে। খৰচ কিমান হ'ব কিহৰ? অপাৰেশ্যনৰ? পূৰা 1.5 লাখ টকা। কি 1.5 লাখ? ইমান টকা আপুনি ক'ত পাব? তুমি মোক ইমান দাল দৰিদ্ৰ বুলি ভাবিছা নেকি? এই ইঞ্চুৰেঞ্চ কোম্পানী এজেণ্ট হওঁ মই। কেৱল লোকৰ টকা জমা নকৰোঁ নহয়, আৰু নিজৰো 1-2 লাখ টকা জমা আছে। নে কি কল ঠিক? ঠিকে। গতিকে ইমান ভাল খবৰ এটা সুধামুখে শেষ ক'ব নোৱাৰি নহয়। তোমাৰ দুইজনী যোৱা আৰু আমাৰ কাৰণে চাহ বনাই। ঠিক আছে। বৰ প্ৰিয়ংকা, মোৰ চাহ একাপ খাবলৈ বৰকৈ মন গৈ আছে। মন গৈছিল যদি কোৱা নাছিলি কিয়? ব'ল ব'ল। দেখিলি দীপ, মোৰ পৰা খবৰ এটা পাই প্ৰিয়ংকাৰ মুখখন কেনেকৈ উজ্জ্বল হৈ গ'ল। আৰু দৃষ্টিশক্তি ঘূৰাই পোৱাৰ পাছত যেতিয়া তাই তোক দেখিব তেতিয়া তাইৰ মুখখন কিমান উজ্জ্বল হ'ব ভাবি চাইছ? যি হয় হওক, কিন্তু মই তেওঁক এই অৱস্থাত চাই থাকিব নোৱাৰোঁ। নিজকে লুকুৱাই ৰাখিবলৈ আজীৱন মই তেওঁক অন্ধ হৈ থাকিবলৈ দিব নোৱাৰোঁ। হঠাৎ 1.5-2 লাখ টকা তই পাবি ক'ত? কমচে কম মইতো জানো তোৰ কিমান টকা জমা আছে। তই যে কৈছিলি তোৰ খুলখালীটোক এটা কিডনীৰ প্ৰয়োজন বুলি, আৰু তাৰ কাৰণে তোৰ শহুৰে যিমান টকা লাগে সিমান টকা দিব ৰাজি আছে বুলি। অঁ কৈছিলোঁ। তই তোৰ শহুৰক কৈ দিবি 1.5 লাখ টকা দিলে মই মোৰ এটা কিডনী দিবলৈ ৰাজি আছোঁ। তই পাগল হৈছে নেকি? ইয়াৰ বাহিৰে আৰু অন্য কোনো উপায় নাই। আৰু ইমান কম সময়ৰ ভিতৰত ইমান টকা যোগাৰ কৰা সামৰ্থ্য মোৰ নাই। সেই বুলি তই চাহ, সেইবোৰ কথা তই কাকোৱে নকবি, আৰু প্ৰিয়ংকাকতো কোনো কাৰণত নকবি। তেওঁ এইবোৰ কথা গম পালে কান্দিব। কান্দিলে তেওঁৰ চকুৰ তাৰ বৰ কষ্ট পাব। ক'ত আছে তোৰ খুলখালী? দিল্লীৰ হস্পিটেলত। দিল্লী বহুত দূৰ হ'লেই ভাল, কথাবোৰ গোপনে থাকিব। দেৱ, এটা কথা কৈছোঁ। কি কৈছ? কিডনী এটা নাইকিয়া হ'লে বাৰু মানুহৰ চেহেৰা সলনি হয় নেকি? কি কথাবোৰ যে সোধ তই? চেহেৰা আকৌ কিয় সলনি হ'ব? চেহেৰাটো সলনি হোৱা হ'লে ভাল আছিল। তেতিয়া অন্তত প্ৰিয়ংকাই মোক সেই কুটাটো বুলি নাভাবিলে। হঠাতে দিল্লীলৈ যাবলৈ ওলালে যে, তাতে এনেকুৱা এটা ক্ৰুচিয়েল সময়ত এৰাহে তাৰো উপায় নাইকিয়া হৈছে। সম্পৰ্কীয় মানুহ এজনৰ বেমাৰ বোলে দিল্লীলৈ নিব লাগে, সিনো না কৰে কেনেকৈ? সেইটো হয়, কিন্তু প্ৰিয়ংকাৰ কাৰণে সকলোখিনি কৰি মেলি শেষত সিয়ে নাথাকিব। কথাটো গম পালে প্ৰিয়ংকাই মনত কম বেজাৰ পাবনে? সুৰুজ দিল্লীলৈ যাওঁ বুলি আপুনি তাক কৈছে নেকি? নাই কোৱা। কোনো কাৰণতে নক'ব, নহ'লে তাক হস্পিটেলত এডমিটেই নহ'ব। দাদা, সুৰুজ, প্ৰিয়ংকাৰ কাম আৰম্ভ হ'লনে? এই আৰম্ভ হ'ব আৰু 2জন কেণ্ডিডেটৰ পাছতে তেওঁ গান গোৱাৰ চান্স পাব, আৰু ৰিজাল্টটো বোলে লগে লগে দিব। তাই চিলেক্ট হোৱাৰ চান্স আছে নে? 100% আছে দাদা। ধৰি লওক আপোনাৰ ভনীজনী ৰাজ্যৰ আগত ছিংগাৰ হ'বলৈ আৰু বেছি পৰ নাই। এতিয়া এইখিনি লওক, আজি ৰাতিৰ ভিতৰতে হস্পিটেলত জমা কৰি দিব আৰু প্ৰিয়ংকাকো এডমিট কৰাই দিব। বাকী কাগজ পত্ৰখিনিতো মই আপোনাক দিছোঁৱেই। সেইবোৰ কথা তুমি চিন্তা কৰিব নালাগে।
পিছে তুমি থকা হ'লে ভাল আছিলে। আজি 2 বজাৰ ৰেলখনত মই যাবগৈ লাগিব। হাতত আৰু মাত্ৰ 1 ঘণ্টা সময় আছে। কমল দা মই আহিলোঁ। প্ৰিয়ংকাই তোৰ কথা সুধিলে কি বুলি ক'ম? ক'ব সৰুজে আৰু কেইদিনমান আকাশত দেখা নিদিয়ে। সৰুজত গ্ৰহণ লাগিছে। ভালকৈ খবৰ কৰ, সি তাৰ গাঁৱৰ ঘৰলৈকে যাব পাৰে, তাতো খবৰ কৰ। দৰকাৰ হ'লে সূৰ্যক বিচাৰি মই গাঁৱলৈকে যাম। মুঠতে সূৰ্যক মই জেলৰ ভাত খুৱামেই। পুলিচ চুলিচৰ কথা চিন্তা কৰিব নালাগে, চব মই মেনেজ কৰি থৈছোঁ। এতিয়া মাত্ৰ মোক সূৰ্যক লাগে। কি হ'ল দাদা? তই দেখোন মা ফটোখন এদি বৰকৈ সেয়া কৰি আছে।
মাৰ কাৰণে আজি প্ৰিয়ংকাই দৃষ্টিশক্তি উভতাই পালে। ইয়াৰ জীৱনৰ পৰা সকলো অন্ধকাৰ আঁতৰি গ'ল। দিল্লীত থাকোঁতে এই খবৰটো পাই মোৰ মালৈ বৰকৈ মনত পৰিছিলে, সেইকাৰণে ইয়ালৈ গুচি আহিলোঁ। তই দিল্লীলৈ কিয় গৈছিলি? দান দিবলৈ। কি দান? মানুহে কেতিয়াবা পাপ কৰিলে কিছুমান দান দিবলগীয়া হয়, মই তাকেই দিবলৈ গৈছিলোঁ। এতিয়া যাওঁ দে। যাৱই নে? আহিছোঁহে মাত্ৰ। নহয় ভাইটি, গুৱাহাটীত ঢেৰ কাম কৰি আছে। এটা এটাকৈ গৈ এইবোৰ চিজিল লগাব লাগিব। আৰু তাতোকৈ ডাঙৰ কামটো হৈছে আজি গৈ মই প্ৰিয়ংকাক দেখা কৰিব লাগিব। মোক দেখা পাই বা তেওঁ কেনেকুৱাখন কৰে। খং কৰিব নেকি? গুণ্ডা যেন দেখিলেতো খং কৰিব। গুণ্ডা? তই বুজি নাপাবি অ', সৰু হৈ আছ নহয়। এতিয়া যাওঁতে ভালকৈ তাকিবি। ৰাধু বেগটো পাহৰিছিলে দে। সুৰুজ, তই বহু বিচাৰি বিচাৰি তোৰ কাষ পাইছোঁ। সুৰুজ, কিয় আহিছ তই? কি লাগে তোক? যাৰ কাৰণে আহি তই গাঁও পালিহি। একো নালাগে মোক, কেৱল তোৰ ক্ষমাৰ বাহিৰে। কওঁ না সুৰুজ, তই মোক ক্ষমা কৰি দিবি। ক্ষমা? কিহৰ কাৰণে? প্ৰিয়ংকাৰ ওপৰত মই বহুত অত্যাচাৰ কৰিছোঁ, বহুত অন্যায় কৰিছোঁ তাইক। মই জেলত 4 মাহ থাকি মই মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছোঁ যে মই কি পথেৰে গৈ আছিলোঁ, কিমান ভুল কৰিছিলোঁ মই। মই আজি অনুতপ্ত। মই প্ৰিয়ংকাৰ ওচৰলৈ যাব বিচাৰোঁ, তাৰ ওচৰত হাত জোৰ কৰি ক্ষমা খুজিব বিচাৰোঁ। তেতিয়াহ'লে নাযাওঁ কিয়? অকলে গৈ লাভ নাই কাৰণে। প্ৰিয়ংকা ইমান সহজতে মোক ক্ষমা কৰি নিদিয়ে। তই ক'লে কিন্তু কৰিব, সেইকাৰণে মই তোৰ লগত যাব বিচাৰোঁ। দোস্ত, তোৰ মুখেৰে এইবোৰ কথা কিবা অসজা সজা যেন লাগিছে। তই মোক এবাৰ প্ৰিয়ংকাৰ কাষলৈ লৈ ব'ল, তোৰ সকলো সন্দেহ দূৰ হ'ব। ইমানকৈ খাটনি ধৰিছ এতিয়া ব'ল। কিন্তু যদি পাছত গম পাওঁ যে তোৰ এইটো এটা নতুন চাল আছিল, তেতিয়া তই মোক মাৰি পেলাবি, লাগিলে আকৌ পুলিচত দিবি। মনত ৰাখিবি। কিন্তু প্ৰিয়ংকাৰ ভৰি চুই ক্ষমা খোজাৰ পাছতহে এইবোৰ কৰিবি, নহ'লে মোৰ মনটোৱে শান্তি নাপাব। ইহঁতে ইমানকৈ কন্দা কটা কৰিছে, তই লৈ নাযাওঁনো কিয়? এই সৰু ল'ৰাটোৱে মোৰ ফিলিংছ বুজিছে, তই নুবুজনে। সি সৰু কাৰণে বুজিছে। আমাৰ দৰে ডাঙৰবোৰক মানুহ চিনি পাওঁতে অলপ সময় লাগে। যাওঁ যদি ব'ল, মই আৰু ইয়াতে কথাৰ মহলা মাৰি থাকিব বিচাৰোঁ। মইতো ঠেং দাঙিয়ে আছোঁ, কিন্তু বেগটো বাৰে বাৰে পাহৰিছোঁ। ৰেলত আকৌ পাহৰি নাযাবি। নাযাওঁ দে। আপুনি সুৰুজ বৰুৱা? হয়। আপোনাৰ বেগটো আমি তালাচী কৰিব লাগিব। তালাচী? কিন্তু কিয়? আমি খবৰ পাইছোঁ ড্ৰাগছ ব্যৱসায় কৰি আপোনাৰ সোণা পিটিকা আছে। আপুনি বোলে ৰেলেৰে প্ৰায় ড্ৰাগছৰ পেকেট অনা নিয়া কৰে। ড্ৰাগছ আৰু মই? সেইবোৰ আপুনি কি কৈছে? মোৰ সেইবোৰ লগত একো লিখ নাই। লাগিলে মই নিজে আপোনাক মোৰ বেগটো খুলি দেখুৱাই দিওঁ, চাওকচোন ক'ত আছে ইয়াত। এটা কওঁ, এইবোৰ ড্ৰাগছ নহয় কি? চাওক চাই মোৰ বেগত কেনেকৈ আহি পাইছে। মোৰ পৰা প্ৰতিশোধ ল'ব। যি ক'ব লগা আছে আদালতত ক'ব। এতিয়া আমাৰ লগত শুনা লাগিব। তই এইফালে পোৱালি ককাইৰক দুদিনমান জেলৰ ভাত খাবলৈ যায়। তই কিন্তু এয়া ভাল নকৰিলি জেমছ। গুড বাই সুৰুজ। মই আজি প্ৰিয়ংকাৰ ঘৰলৈ যাম। ঘৰত কোনো নথকা অৱস্থা। যি মন যায় তাকেই কৰিব পাৰিম। কি কি কৰোঁ জেলত খবৰ পাই যাবি। প্ৰিয়ংকাৰ জীৱনত মাত্ৰ এটা কেইটি বাকী আছিল।
আজিকালি তাৰ গাটো অতৰাই পেলাই দিলোঁ মই প্ৰিয়ংকা তুমি মুক্ত তুমি আজিৰ পৰা সম্পূৰ্ণ মুক্ত প্ৰিয়ংকা এতিয়া লৈ বল দাদা একো কৰা নাই দাদা লৈ গ'ল মা দাদা লৈ হত্যা আৰু ড্ৰাগছ চালনৰ অপৰাধত 7 বছৰ জেল হ'ল মোৰ জেলত থাকোঁতে এদিন কমল দাহঁতে মোক দেখা কৰিবলৈ আহিছিল মই কোনখন জেলত আছোঁ কি কৰি আছোঁ এইবোৰ কথা প্ৰিয়ংকাক জনাবলৈ মই মানা কৰিলোঁ কয়দীৰ সাজত প্ৰিয়ংকাৰ সন্মুখত থিয় হ'বলৈ মোৰ লাজ লাগিছিল সেইকাৰণে মানা কৰিলোঁ মই তেতিয়াৰ পৰা আজি 7 বছৰে কাৰোৰে সৈতে মোৰ যোগাযোগ নাই মোক এইখন জেলৰ পৰা সিখন জেললৈ চালান দি থকা হ'ল আৰু সিহঁতবোৰ হেৰাই গৈ থাকিল দূৰলৈ বহুত দূৰলৈ জেলৰ পৰা ওলাই আহি আটাইৰে লগত যোগাযোগ কৰিবলৈ মই বহু চেষ্টা কৰিছিলোঁ কিন্তু এই 7 বছৰে সকলো সলনি হৈ গ'ল মোবাইল নম্বৰ ঘৰৰ ঠিকনা সকলো সলনি হৈ গ'ল দাদা দাদা ৰ'বচোন ৰ'ব আপুনি যিগৰাকী প্ৰিয়ংকাৰ কথা কৈছিল তেওঁ এইগৰাকী ধৰণে চাওকচোন এইগৰাকী এইজনী মোৰ প্ৰিয়ংকা দাদা মোৰ প্ৰিয়ংকা এইজনী কিন্তু মেগাজিনত তাইৰ ফটো দাদা এই 7 বছৰত বহু সলনি হৈ গ'ল আপুনি যিগৰাকী প্ৰিয়ংকাক গঢ়িবলৈ নিজকে শেষ কৰি পেলালে তেওঁ যে অসমৰ 1 নম্বৰ গায়িকা তেওঁৰ নাম শুনিলে সকলোৱে ভিৰ কৰি দিয়ে তেওঁৰ মাত্ৰ এটা গান থাকিলেই কৈছে ঠিক তোমালোকে তেওঁক চিনি পোৱা নাই নাপাওঁ তেওঁ ক'ত আৰু আমি ক'ত অৱশ্যে দাদা আজি আমি যিটো গীত পৰিৱেশন কৰিবলৈ যাম তাত আজি প্ৰিয়ংকা চৌধুৰীৰ প্ৰগ্ৰেম কৰিব তোমালোকে মোক এবাৰ তেওঁৰ ওচৰলৈ লৈ যাবা সেনে কৰিলে মোৰ ওপৰত বৰ উপকাৰ কৰাব পাৰিবা এবাৰ লৈ যাবা নিব পাৰোঁ কিন্তু তেওঁক লগ পোৱাটো ইমান সহজ নহয় কিয় তেওঁ গিৰ্ণিমৰ চৌদিকে চিকৰি থাকে সেইবোৰ চব মই ঠিক কৰি পাৰিম তোমালোকে মাত্ৰ মোক এবাৰ তেওঁৰ ওচৰলৈ লৈ ব'লা দাদা এবাৰ লৈ ব'লা দাদা আপুনি কি ভাবে এই 7 বছৰত বহু সলনি হৈ গ'ল ঘৰৰ ঠিকনা মোবাইল নম্বৰ সকলো কিন্তু প্ৰিয়ংকা চৌধুৰী সলনি হোৱা নাই এয়া জানো সম্ভৱ ক'ব নোৱাৰো মানুহে কয় সময়ৰ কোবাল সোঁতত হেনো সঁচা ভাল পোৱা নষ্ট নহয় একেই থাকে মোৰ প্ৰিয়ংকাজনী চাগে সলনি হোৱা নাই একে আছে দাদা একে আছে আজিকালি মোক সকলোৱে তোমাৰ কথা সুধি সুধি বিৰক্ত কৰি দিয়ে তোমাক নজৰিছে পাই মোৰ কেনে লাগিছে মই তোমাক কিমান মৰম কৰোঁ সেইবোৰ কথাই আৰু মই কিন্তু সকলোকে কৈ দিওঁ প্ৰিয়ংকা আচলতে মোৰ ননদ নাছিল তাই মোৰ ভনীহে আছিল তাইক মই নিজৰ ভনীতকৈ বেছি মৰম কৰিছিলোঁ কথাটো একেবাৰে মিছাও নহয় দিয়াচোন তুমি ইয়াত বহি বহি প্ৰিয়ংকা কাণ গোলা কৰিব নালাগে কিয় বহি থাকাকৈ যি ভিৰ হৈছে পিছত কিন্তু বহিবলৈ চিন্তা পাবা নহয় মই মানে প্ৰিয়ংকাৰ হ'ব তাইক আৰু মৰম কৰি বিৰক্ত কৰিব নালাগে মই কাৰোবাক কিবাক লৈ বিৰক্ত কৰা হয় নহয় আজিৰ পৰা কাকোৱে নামাতো চাই থাকিব আহো দেই প্ৰিয়ংকা এই মানুহজনী তোৰ ওপৰত কম অত্যাচাৰ চলাবলৈ বাকী ৰখা নাছিল এতিয়া তই ডাঙৰ মানুহ হৈছ যে তোৰ কাষৰ পৰা নুগুচাই হৈছে তই কিবা খালি নে ষ্টেজত উঠা আগতে কিবা এটা খাই ল'বি নাখাওঁ দাদা আজি কিবা মোৰ মনটো ভাল লগা নাই তোমাৰ মন ভাল লগাবলৈ আমি আহি গ'লো হাৰে
দাদা আপুনি তেখেতসকলক মই মাতি আনি আছো তোৰ মনটো কিজানি অলপ ভাল হয় তোমাৰ ককাইৰ মুখতে শুনিলো তুমি বোলে সূৰ্যৰ কথা ভাবি মনটো বেয়া কৰি আছা আপুনিয়ে কওকচোন দাদা নিজৰ মনৰ মানুহজনৰ পৰা 7 বছৰ আঁতৰি থকাটো সহজ কথা নে আজি তেওঁৰ কাৰণে মই মোৰ চকুৰ দুটা ঘূৰাই পালোঁ অথচ সেই চকুৰ দৰে মই তেওঁক এবাৰো দেখা নাই তুমি ক'ত বা আছে তেওঁ কিবা কৰি আছে লা 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 দাদা দাদা কিয় নাই নাই একো হোৱা নাই প্ৰগ্ৰেম আৰম্ভ হ'বই আহক আৰে দাদা এইবোৰ কি চাই একেবাৰে অৰিজিনেলিকে চাই ল'ব মনে দীপদাই যেনে ক'লে মোৰ অপাৰেশ্যনৰ খৰচ উলিয়াই বোলে তেওঁ কিডনী বিক্ৰী কৰিছিলে মোক বচাবলৈ জেমছক হত্যা কৰিছিলে সিদিনাখন মোক কিয় দিবলৈ মন গৈছিলে হ'ব খৰচ মোক আৰু তোমাৰ ওচৰত ঋণী নকৰিবা বন্ধ কৰা তোমাৰ ত্যাগ বন্ধ কৰা 7 বছৰ পাৰ হ'ল সৰু জেলৰ পৰা ওলোৱাৰ সময় হৈছে কোনখন জেলত আছে জানিলে আমি আজি তেওঁক আনিবই গ'লোহেঁতেন তেওঁ নহালৈকে মোৰ এইবোৰ ধন তেওঁ খ্যাতিৰ একো মূল্য নাই দাদা একো মূল্য নাই হ'ব তুমি আৰু কন্দা কটাখন নকৰিবাচোন তুমি খন্তেক জিৰণি লোৱা আমি দৰ্শকৰ আসনত বহোগৈ হয় আপুনি যাবনে বলক মই আপোনালোকৰ লগতে বলক তই অলপ ৰেষ্ট কৰ আগবঢ়ক তোমাৰ কাৰণে মই আৰু কিমান অপেক্ষা কৰিম গুৰুজ তোমাৰ কাৰণে মোৰ এই অপেক্ষাৰ কি কোনো মূল্য নাই আমি বাধা দিছিলো মানে জোৰ কৰি ইয়ালৈ সোমাইছো হাত ভৰি ভাঙি ইয়াত বাহিৰ কৰি লোৱা তোৰ কাৰণে মই মোৰ চকুতে হেৰাইছিলো তোৰ কাৰণে মোৰ গুৰুজীয়ে কিডনী বেচিবলগীয়া হ'ল ইমানৰ পাছতো মই তোক আৰু ক্ষমা নকৰো মাৰা যাতে কোনো সুৰুজ বৰুৱাই কিয় তেওঁতো আপোনাক বিচাৰি আপোনাক দিল্লীলৈ গৈছিল আপুনি লগ পোৱা নাই নেকি তাৰমানে Nobody
কৰিছোঁ সুৰজক বিচাৰি আনা মই বহু অপেক্ষা কৰিছোঁ তেওঁৰ কাৰণে আৰু নোৱাৰো মই মাতানা সুৰজক এবাৰ মাতানা শুনা শুনা মই মতা বুলি কোৱা মই মতা বুলি ক'লে তেওঁ আহিব তেওঁ দৌৰি দৌৰি আহিব গান গান গাই আহিব তেওঁ মাতানা সুৰজক এবাৰ মাতানা ক্ষমা কৰি দিয়া গুৰু মোক ক্ষমা কৰি দিয়া